কৃষ্ণ কৃষ্ণ হরি হরি রাম রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত হৈল বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়মৃত কৃষ্ণ অবা আৰু শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰা হৈছে ভাগৱতৰ প্ৰথম স্কন্ধ নাৰদৰ উপৰি জনমৰ কথা উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাখিৰ কুমাৰ ও কৃষ্ণৰ ভকত চাৰি পৰম সন্নাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি পাঞ্চ বৰিষৰ আমি অবোধ সৱাল পাঞ্চিলে ধৰুণীতে তা সম্বাৰ আল শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তা সম্বাৰো কৰো আৰু উচিষ্ঠ ভোজন আমি যোৱা খণ্ডত আমি এৰিছিলোঁ নাৰদে আৰু বেদব্যাসে কথা বতৰা পাতি আছিল হয়নে যে কৈছিল তুমি যে বেলেগ কিবা কিবি শাস্ত্ৰ লিখিলা এই শাস্ত্ৰবিলাক তাৰমানে কি কৰা স্পষ্টীকৰণ দিয়া অৰ্থাৎ এই শাস্ত্ৰবিলাক আচল শাস্ত্ৰ নহয় এইবিলাক শাস্ত্ৰ আশ্ৰয় কৰিলে মানুহ ভুল পথে যাব সমস্ত পৰিহৰি সমস্ত ত্যাগ কৰি তাৰমানে কি কৰা ভাগৱত শাস্ত্ৰ গ্ৰহণ কৰা বেদব্যাসৰ আগত ক'লে নাৰদে গতিকে আৰু এনেকুৱা এখন শাস্ত্ৰ প্ৰণয়ন কৰা য'ত নেকি মাধৱৰ গুঞ্জক থাকে
কৃষ্ণৰ গুণ জপ থাকে, গুণ লীলাৰ কথা থাকে। আৰু এই গুণ লীলাৰ কথা শুনিলেই, অৰ্থাৎ কৃষ্ণৰ গুণ লীলাৰ কথা শুনিলেই মানুহ অধমৰ পৰা উত্তমলৈ পৰিৱৰ্তন হ'ব পাৰে। যদি কোনোবা ব্যক্তি অধম হৈ থাকে, সেই অধমেও কি হয়, যজ্ঞৰ পাত্ৰ হয়। সেইজনকেই আসনত বহুৱাই আনি এই কৃষ্ণৰ গুঞ্জক লীলা এইবিলাক যদি শুনি থাকে, গতিকে হে বেদব্যাস, তুমি এখন সেনেকুৱা শাস্ত্ৰ নিৰ্মাণ কৰা য'ত নেকি কেৱল মাত্ৰ ভগৱন্ত কৃষ্ণৰ কথা থাকে। তোমাৰ আগত মোৰ উপৰি জন্মৰ কথা কওঁ, শুনা, যে মই এই নাৰদ দেহাটো পোৱাৰ আগতে মই কি আছিলো, সেই কথা তোমাৰ আগত কওঁ। আৰু কৃষ্ণ কথা শুনাৰ ফলত মই আজি এই নাৰদ দেহাটো পাইছো, মই এই নাৰদ হৈছো। গতিকে ক'লে উপৰি জন্মৰ কথা, যে উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ। যে মোৰ আগৰ জন্মৰ কথা শুনা, আৰু মই কি আছিলো, দ্বিজ দাসীৰ কুমাৰ। অৰ্থাৎ ব্ৰাহ্মণৰ ঘৰত মোৰ মায়ে চাকৰণী আছিল, আৰু সেই চাকৰণী মায়েৰ মই সন্তান। গতিকে দ্বিজ দাসীৰ কুমাৰ। মই প্ৰথমতে মই এই নাৰদ জন্মৰ আগৰ জন্মত মই তেনেকুৱা আছিলো। আৰু কি কৰো, কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী, বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি। তাৰমানে এনেদৰে ব্ৰাহ্মণৰ ঘৰত মায়ে চাকৰণী কৰে, মই সৰু ল'ৰা, আমি পাঞ্চবৰিষৰ আমি অবুধ চৱাল। তেতিয়া নাৰদৰ বয়স, নাৰদ মানে আগৰ জন্মৰ নাৰদ, তাৰমানে দ্বিজ দাসীৰ পুত্ৰ। এই পুত্ৰৰ 5 বছৰ বয়স। যিহেতু মাকে ব্ৰাহ্মণৰ ঘৰত চাকৰণী হিচাপে কাম কৰিব যায়, 5 বছৰৰ ল'ৰাটোক লগত লৈ যায়। যেতিয়া লগত লৈ যায়, এনেদৰে ব্ৰাহ্মণৰ ঘৰত থাকোঁতে বাৰিষা কালত এবাৰ কি হ'ল, 4জন তাৰমানে সিদ্ধ পুৰুষ, সন্ন্যাসী, পৰম সন্ন্যাসী, তাৰমানে সিদ্ধ পুৰুষ তাৰমানে আহিলে। আৰু আহি কি কৰিলে, সেই ব্ৰাহ্মণৰ ঘৰতে তাৰমানে গোটেই বাৰিষা কালটো থাকিব লগাত পৰিল। বাৰিষা হৈ গ'ল, সেইকাৰণে ব্ৰাহ্মণক ক'লে যে আমি চাৰিজনে আপোনাৰ তাতে এতিয়া আশ্ৰয় ল'ম আৰু এই বাৰিষা কালটো। এতিয়া থাকিলে। আৰু এই 4জন সন্ন্যাসীয়ে কি কৰে, সদায় কৃষ্ণ কথা আলোচনা কৰে। আৰু এই ইহঁতে কৃষ্ণ কথা আলোচনা কৰোঁতে নাৰদে কি কৰে, 5 বছৰীয়া শিশু নাৰদ, অৰ্থাৎ নাৰদ নহয় দিয়াচোন, সেই শিশুটিয়ে সেই সন্ন্যাসীসকলৰ মুখৰ পৰা কৃষ্ণৰ কথাবিলাক কি কৰে, শুনে। আৰু সেই 5 বছৰীয়া সেই 4জন সিদ্ধক খোৱাৰ নিমিত্তে সিদ্ধ প্ৰসাদেই হওক বা প্ৰসাদ যি খোৱা বস্তু দিয়া যায়, খাই যিটো ৰয়, সেইটো সেই 5 বছৰৰ শিশুটোৱে ভোজন কৰে, খায়। এনেকে ক'লে, তাহম্বাৰ কৰো আৰু উচিষ্ট ভোজন, কোনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন। সিহঁতে কৃষ্ণৰ কীৰ্তন কৰে আৰু মই শুনো। নাৰদে কৈছে মই শুনি থাকোঁ, সিহঁতে কীৰ্তন কৰি থাকে, মই শুনি থাকোঁ। আৰু সিহঁতে খাই যিবিলাক এৰে, সেইবিলাক মই খাওঁ, নাৰদে কৈছে। গতিকে এনেদৰে আমাক এইখিনিলৈকে ক'লে, আমি আগবাঢ়িছোঁ। ও গুচাইলম নৰমল অন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি, ৰাত্ৰি দিনে গাইলো কেশ বৰ গুণ যশ, মনত উপজিয়া হৈ কৃষ্ণ কথাৰ ৰস। আৰু এনেদৰে এই সন্ন্যাসী কেইজনৰ মুখত
কৃষ্ণ কথা শুনি শুনি গুচাইল মনৰ মল সন্তৰ সংগত। অৰ্থাৎ এই চাৰিজন কি আছিল? চাৰিজন ভকত সন্ত পুৰুষ আছিলে। সন্তৰ সংগত বুলি কৈছে নহয়, সন্ত পুৰুষ আছিলে। এই সন্ত পুৰুষ চাৰিজনৰ মুখৰ পৰা কৃষ্ণ কথা শুনি শুনি সেই 5 বছৰীয়া শিশুটিৰ কি হ'ল? মনৰ মল যিবিলাক আছিলে, কলকিত ভাৱ যিবিলাক আছিলে, পাপ যিবিলাক আছিলে, সমস্তবিলাক কি হৈ গ'ল? নাইকিয়া হৈ গ'ল। আৰু সদায় ৰাত্ৰি দিনে গাইলো কেশৱৰ গুণ যশ। এনেকুৱা হ'ল সেই 5 বছৰীয়া শিশুটোৰ অট'মেটিক স্বভাৱতে মুখৰ পৰা কৃষ্ণ গুণ ওলাই থকা হ'ল। কৃষ্ণ গুণ ৰাতি দিনে গাব ধৰিলে। সেই 5 বছৰীয়া শিশুটোৱে কৃষ্ণ গুণ গাব ধৰিলে। আৰু মনত উপজীয়া হৈ কৃষ্ণ কথা ৰস। আৰু মনত কৃষ্ণ কথা ৰস তাৰমানে উপজিবলৈ ধৰিলে, অনবৰতে আনন্দিত হৈ থাকিব ধৰিলে। অনবৰত তাৰমানে সেই 5 বছৰীয়া শিশুটোৱে আনন্দিত হৈ থাকে। অনয়নৰ জৰে নীৰ তনুৰো মানসিত। ভকতৰ সংগত পবিত্ৰ ভৈল চিত্ত। বাৰিষা বনচিয়া চাৰি কৰিলা গমন। হেন দেখি মূৰৈ উত্ৰা বল কৰে মন। আৰু কি হ'ল? শকতিত সেই ছোৱালীজন, সেই পুত্ৰজন ভকতিত কি হ'ল? 2 চকুৰে চকুৰ পানী বাগৰি ওলাই আহিলে। ভকতৰ সংগত থাকি থাকি মন পবিত্ৰ হৈ গ'ল। আৰু যেতিয়াই নেকি বাৰিষা কাল গুচি গ'ল, 4 সিদ্ধ তাৰ পৰা সেই ব্ৰাহ্মণৰ ঘৰৰ পৰা যাবলৈ ওলাল। আৰু যেতিয়াই নেকি সেই 4 সিদ্ধ ব্ৰাহ্মণৰ ঘৰৰ পৰা যাবলৈ ওলাল, হেন দেখি মোৰ উত্ৰা বল কৰে মন। আৰু এই দেখি মোৰ মন কি হ'ল? উত্ৰাৱল কৰিলে। অস্থিৰ হৈ গ'ল মোৰ মন, বেয়া লাগি গ'ল মোৰ মন। কোনে কৈছে? কোনে কৈছে? কোনে কৈছে? নাৰদে কৈছে, হয়নে নাই? মনোযোগ দিয়া। গতিকে যে যেতিয়াই নেকি ভকত যাবলৈ ওলাল, ভকত বিদায় ল'লে, তেতিয়া কি হ'ল? সেই 5 বছৰীয়া শিশু ছোৱালটোৰ কি হ'ল? বৰ উত্ৰাৱল লাগিল, বৰ বেয়া লাগিল মনত। পাছে পাছে যাও কৰি কাতৰ শেষ। গুৰু হব কিছু দিও মোকয় উপদেশ। হেন বা পাতকী সংসাৰ কতৰু আখি। শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী। আৰু সেই 4 সন্যাসীৰ পিছে পিছে সেই 5 বছৰৰ শিশুটি দৌৰি দিলে, লৰ মাৰিলে, পিছে পিছে গ'ল। পিছে পিছে গৈ সেই 4 সন্যাসীক কি কৰিলে? আগ ভেটি ধৰিলে। হে গুৰু হ'ব, যে আপোনালোকে নাযাব। যদি আপোনালোকে যায়, মোক আৰু কিছু উপদেশ বাণী প্ৰদান কৰি যাওক, আৰু মোক কিছু উপদেশ বাণী দিয়ক। হেন বা পাতকী সংসাৰ কতৰু আখি। যে কেনেদৰেনো এই পাতকী সংসাৰ মই তৰি যাবলৈ পাৰো, যে কিবা এটা মোক এনেকে উপায় কৰি দিয়ক। এনেদৰে তাৰমানে কি কৰিলে? শিশুটি সন্যাসীসকলক তাৰমানে
কাতৰ অনুৰোধ জনালে সেৱা নিবেদন কৰিলে আৰু শুনিয়া সদয় হইলা চাৰিও সন্যাসী আৰু এই শিশুৰ পৰা এনেকুৱা কথা শুনি চাৰি সন্যাসীয়ে কি হ'ল সদয় হ'ল তাৰমানে কিবা কবৰ কাৰণে উপদেশ বাণী দিবৰ কাৰণে তাৰমানে কি হ'ল ইচ্ছুক হ'ল ইচ্ছা কৰিলে উপদেশ বাণী দিব ও উলটি ধৰিয়া মোক কৰিয়া আশ্বাস পৰমৰ ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান কি ক'লে কোৱাচোন কি ক'লে মনোযোগ দিবা বাক্যকেইটাত মনোযোগ দিবা যে উলটি ধৰিয়া মোক কৰিলা আশ্বাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ যে মোক উলটি ধৰি মোক আশ্বাস দিলে আৰু কি কৰিলে যে পৰম ৰহস্য জ্ঞান পৰম ৰহস্য কথা মোৰ আগত প্ৰকাশ কৰিলে কোনে কৈছে নাৰদে কৈছে নাৰদৰ আগত চাৰিজন সন্যাসীয়ে নাৰদৰ আগত কি কৰিলে পৰম ৰহস্য কথা ক'লে আৰু কি ক'লে কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান কি কৈছে কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান কি জ্ঞান প্ৰদান কৰিলে কি জ্ঞানৰ কথা ক'লে ভকতি জ্ঞানৰ কথা ক'লে আৰু কি কৈছে যেন অন্ধলাক দিলা দিব্য চক্ষুদান যেন অন্ধক দিব্য চকু প্ৰদান কৰিলে এনেকুৱা এটা পৰিস্থিতি হ'ল মাধৱ কৃষ্ণক মই ভৈলো পৰিচয় কৃষ্ণ বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় আন দেৱ ধৰ্মক দেখিলো মায়াময় আছিলন্ত বৃদ্ধা মাতৃ প্ৰতিপালি মোক দংখিলক সৰ্পে তেহু গৈলা পৰ লোক যে বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় তাৰমানে কি তাৰমানে কোৱা কি বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় এইটোই কথা হয়নে কথাটো যে বন্ধু কৃষ্ণ বান্ধৱ কৃষ্ণই যে আমাৰ পৰম বান্ধৱ আমাৰ বন্ধু আৰু পৰম বন্ধু আর নাই এই আমার সমাজত চলি থকা বন্ধু আছে স্কুলত যোৱা বন্ধু খেলিব যোৱা বন্ধু এইবিলাক আছে কিন্তু পৰম বান্ধৱ যি দুখতো আমাক নেৰে আৰু সুখতো আমাক নেৰে এনেকুৱা পৰম বান্ধৱ আছে এজন সেইজন হৈছে কৃষ্ণ বান্ধৱ ভালকে থাকা কি ভালকে আছা সেইজন হৈছে কৃষ্ণ বান্ধৱ গতিকে এই বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় যে পৰিচয় হল চিনি পালে মানে আৰু আন দেৱ ধৰ্মক দেখিলো মায়াময় যে আন যিবিলাক কৃষ্ণৰ বাহিৰে যিবিলাক আন ধৰ্ম আছে এইবিলাকক কি দেখিলে মায়াময় দেখিলে মানে আন ধৰ্মবিলাকক মায়াময় ধৰিলে দেখিলে গতিকে এতিয়া আন যত দেৱ ধৰ্ম সবে মায়াময় আন যিবিলাক দেৱতাসকলৰ ধৰ্ম আছে কৃষ্ণৰ বাহিৰে সেইবিলাক মায়াময় ধৰ্ম সেইবিলাক যদি কোনোবাই আচৰণ কৰে সেইবিলাক যদি কোনোবাই গ্ৰহণ কৰে তেতিয়া হলে সেইজন ব্যক্তি বা সেইজন মানুহে মায়া কেনেকৈ ভেদ কৰিব মায়া তেখেতৰ কেনেকৈ কমিব মায়া কমিবই নোৱাৰে মায়া বাঢ়িবহে
গতিকে মায়া কমাবই চেষ্টা কৰা নাই কেনেকৈ চেষ্টা কমিব যদি পূজা পাতাল হোম যজ্ঞ এইবিলাক যদি কৰিয়ে থাকে তেখেতলোকৰ মায়া ক্ৰমান্বয়ে বাঢ়িয়ে থাকিব কাৰণ কি এইবিলাক মায়াময় ধৰ্ম গতিকে নাৰদে আমাক ক'লে যে আন দেৱ ধৰ্মক দেখিলো মায়াময় এইবাৰ ক'লে আছিলন্ত বৃদ্ধা মাতৃ প্ৰতিপালি মোক মাতৃ আছিলে বয়সীয়া মাতৃ বৃদ্ধ হৈ গৈছিলে সেই 5 বছৰীয়া শিশুটিক প্ৰতিপালন কৰি আছিলে কিন্তু দংখিলে ক সৰ্পে তেহু গৈল পৰলো সেই মাতৃকো কি কৰিলে সাপে সৰ্পই কামুৰি কি হ'ল মৰি থাকিল ও হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰয় অৰণ্যত ভৈলো আপুনি প্ৰৱেশ আৰু যেতিয়া নেকি যিজনে তেওঁক প্ৰতিপালন কৰি আছিল সেইজন মাতৃয়েই যিহেতু মৃত্যু হ'ল তেওঁ দুখত তাৰমানে উৎপাউল হ'ল তেওঁ দুখত ভাগি গ'ল অলপ সময়ৰ কাৰণে আৰু উত্তৰ দিশৰ ফালে সেই 5 বছৰীয়া শিশুটি উত্তৰ দিশৰ ফালে গমন কৰিলে আৰু গৈ গৈ অনেক নগৰ পালে অনেক গাঁও পালে অনেক নদ নদী পালে গৈ থাকিল সেই 5 বছৰৰ শিশুটি আৰু এনেদৰে গৈ গৈ কি হ'ল ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ কি হ'ল তাৰমানে ঘোৰ অৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিলে 5 বছৰৰ শিশুটি অবন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো সুস্থ কলে বৰ ওয়াখনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে আকৌ এটা সিদ্ধান্ত দিলে হয়নে কি সিদ্ধান্ত দিলে দেৱৰু ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও একহৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে হৰি আছে সবাৰো হিয়াত এইটো কথা ক'লে কি ক'লে যে বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ সেই জংগলৰ মাজতে বিচিত্ৰ সৰোবৰ দেখা পালে আৰু সেই বিচিত্ৰ সৰোবৰতেই সেই 5 বছৰীয়া শিশুই সেই শিশুটি নাৰদৰ উপৰিজন্মৰ কথা সেই শিশুটি তাৰমানে কি কৰিলে সেই সৰোবৰত স্নান কৰিলে স্নান কৰি তাৰমানে কি হ'ল সুস্থ কলেবৰ হ'ল চাফ চিকুণ হৈ ল'লে ধুনীয়াকে চাফ চিকুণ হৈ লৈ আসন পাৰি লৈ অস্বস্থ বৃক্ষৰ তলত বহিলে অৰ্থাৎ শিশু আহত গছৰ তলত বহিলে ভগৱান শ্ৰীকৃষ্ণয়ো অস্বস্থ বৃক্ষৰ তলত বহিয়েই বৈকুণ্ঠলৈ গমন কৰিছিল নাৰদেও এই অস্বস্থ বৃক্ষৰ তলতেই বহি ল'লে আৰু বহি লৈ কি হ'ল কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে কৃষ্ণক চিন্তা কৰিলে ক'ত চিন্তা কৰিলে হৃদয় কমলত বেলেগত বিচাৰি যাব নালাগে আৰু হৃদয় কমলত ওই উপজিল প্ৰেময়াতি দ্ৰব্য ভৈল চিত জৰে নয়নৰ নীৰ তনুৰো মানসিত দেখিলো সাক্ষাতে মই কৃষ্ণৰ
কীৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক। আৰু কি হ'ল, যেতিয়া এই হৃদয় কমলত কৃষ্ণক চিন্তা কৰিবলৈ ললে, উপজিল প্ৰেম আতি দ্ৰৱ হইল চিত্ত, হৃদয়খন প্ৰেমেৰে কি হ'ল, পৰিপূৰ্ণ হৈ গ'ল আৰু চিত্ত দ্ৰৱীভূত হৈ গ'ল, গলি গ'ল। অৰ্থাৎ চিত্তটো মন, চিত্ত সকলোতকৈ শ্ৰেষ্ঠ। মন, বুদ্ধি, অহংকাৰ, চিত্ত, মনৰে এইকেইটা কি হ'ল, ভাগ। মন, বুদ্ধি, অহংকাৰ, চিত্ত। চিত্তটো হৈছে সকলোতকৈ সৰ্বোত্তম ভাগ। এই চিত্ত কি হ'ল, গলি গ'ল, প্ৰেমেৰে গলি গ'ল। গতিকে দুই নয়নেৰে চকু পানী ৰোমাঞ্চিত হৈ, ভকতিৰে গদগদ হৈ দুই চকুৰে কি হ'ল, চকু পানী জৰ জৰকে বাগৰি আহিলে। আৰু দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক, মই সাক্ষাৎ ঈশ্বৰ মূৰ্তিক দেখা পালো। সাক্ষাৎ ঈশ্বৰ মূৰ্তিক সেই শিশুটিয়ে দেখা পালে। কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক। কি কৈছে, যেতিয়া সাক্ষাৎ ঈশ্বৰ মূৰ্তিক দেখা পাইছে, কোটি চন্দ্ৰ যেন প্ৰকাশমান হৈছে, এনেকুৱা দেখা পাইছে যেন কোটি চন্দ্ৰ প্ৰকাশমান হৈছে এক লগত। ও আনন্দ সিন্ধুত মন মজিল আমাৰ, গুচিল মনৰ মোহ, গুচিল মনৰ মূৰ মোহয় অহংকাৰ, কটুক্ষণে প্ৰভু পাছে ভৈলাই অন্তৰ ধান, কৃষ্ণ কণে দেখি দুনাই দুনাই কৰো ধ্যান। আৰু এনেদৰে নাৰদে যেতিয়া কৃষ্ণৰ মূৰ্তিকেই দেখা পালে, আনন্দ সিন্ধুত মন মজিল আমাৰ। আৰু নাৰদৰ তাৰে সেই শিশুটিৰ কি হ'ল, আনন্দ সিন্ধুত মন মজি গ'ল, আনন্দৰে মন নধৰা হৈ গ'ল, আনন্দ সিন্ধুত মন মজি গ'ল সেই শিশুটিৰ। আৰু গুচিল মনৰ মূৰ মোহ অহংকাৰ, আৰু মনৰ কি হ'ল, মোহ অহংকাৰ, এই সমস্ত বিলাক কি হ'ল, মনৰ পৰা নাইকিয়া হৈ গ'ল। যি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, হিংসা, ঈৰ্ষা, কুৎসিত, কপট, বদ ভাৱনা, এই সমস্ত বিলাক সেই শিশুটিৰ পৰা নাইকিয়া হৈ গ'ল, অতি আনন্দিত হৈ গ'ল। আৰু কি হ'ল, কটুক্ষণে প্ৰভু পাছে ভৈলা অন্তৰ্ধান। তাৰমানে কি, কিছু সময় পিছতে কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, প্ৰভু নাইকিয়া হৈ গ'ল। আৰু তেতিয়াই কি হৈছে, যে কৃষ্ণক নেদেখি দুনাই দুনাই কৰো ধ্যান। আৰু যেতিয়া কৃষ্ণক দেখা নোপোৱা হৈ গ'লো, মই আকৌ দুনাই দুনাই কৃষ্ণক ধ্যান কৰিব ধৰিলো, মই কৃষ্ণক দুনাই দুনাই মাতিব ধৰিলো, হে কৃষ্ণ এখনে আছিলা দেখা দিয়া, এখনে নাইকিয়া হলা। গতিকে নাৰদে এনেদৰে মাতিব ধৰিলে কৃষ্ণ। তথাপি নপাও লাগ মাধৱ বন্ধুক, কান্দিলো অনেক শোক খেলে ফুটে বুক, এখনে আছিলা হৃদয়ত দেখা দিয়া, ঐক্য গইলা বন্ধু বুলি ঢাকুৰি লোহিয়া। মই এনেই কৈয়ে দিছিলো নহয় জানো অলপমান, যে এনেদৰে দুনাই দুনাই ধ্যান কৰাৰ পিছতো তথাপি নপাও লাগ মাধৱ বন্ধুক, তথাপি কিন্তু মাধৱ বন্ধুক আৰু মই লগ পোৱা নাছিলো, নাপালো মাধৱ বন্ধুক লাগ। গতিকে
অনেক কান্দিলো মই অনেক কান্দিলো নাৰদে কৈছে শোক হেলে ফুটে বুকু বুকু যেন ফুটি যায় শোকত এনেকুৱাকে মই তাৰমানে অনেক কান্দিলো তথাপিতো মাধৱ বন্ধুক মই দেখা নাপালো এখনে আছিলা হৃদয়ত দেখা দিয়া কৈক গইলা বন্ধু বুলি ঠাকুৰিলো হিয়া বুকুত কোবাই কোবাই ঠাকুৰাই কান্দিব ধৰিলে কান্দি থাকিলে নাৰদে কৃষ্ণক দেখা নাপায় ঐ অনন্তৰে আকাশত শুনিলো বচন এৰি উকমুক লাগি বালক ক্ৰন্দন অনতু গুছে সম্মকে মনৰ মল যত নপাইবা মুহুক দেখা আৰু ই জন্মত গতিকে কৈ দিলে আকাশবাণী হ'ল যেতিয়া নাৰদ কানি থাকিলে ঠাকুৰি যে কৃষ্ণ দেখা দিয়া মোক নাৰদে কানি থাকিলে সেই শিশুটি যেতিয়া ইমান কানি থাকিলে বুকুত কোবাই তেতিয়া আকাশবাণী হ'ল আৰু আকাশবাণী হৈ ক'লে যে মোৰ কাৰণে আৰু তুমি এতিয়া ক্ৰন্দন পৰিত্যাগ কৰা নাকান্দিবা ক্ৰন্দন এৰা নতু গুছে সাম্যকে মনৰ মল যত যেতিয়ালৈকে তোমাৰ গোটেই মনৰ মল নাইকিয়া হৈ নাযায় তেতিয়ালৈকে তুমি মোক আৰু ইটো জন্মত লগ নাপাবা কাৰণ এই জন্মত আৰু তুমি মোক লগ নাপাবা এই জন্মত অলপ হলেও তোমাৰ তাৰমানে মল থাকিব গতিকে এই জন্মত তুমি আৰু মোক লগ নাপাবা নাৰদক কৈ দিলে ভগৱন্ত কৃষ্ণই ও তেজিয়া নিন্দিত দাসী পুত্ৰক লেবৰ ও পাইবি মূৰ পাৰি সদি তনু শ্ৰেষ্ঠ তৰ ও হৈবে নাৰদ নাম দিব্য ৰূপ ধৰ ও ফুৰিবি পবিত্ৰ কৰি লোকনি নিৰন্তৰ কি ক'লে যে তেজিয়া নিন্দিত দাসী পুত্ৰ কলেবৰ তেজিয়া নিন্দিত দাসী পুত্ৰ কলেবৰ যে তোমাৰ যিটো এই দেহাটো আছে কলেবৰ মানে কি দেহা এই নিন্দিত কলেবৰ অৰ্থাৎ নিন্দিত দেহা দাসী পুত্ৰ তোমাৰ এটা উপাধি লাগি আছে কি দাসী পুত্ৰ চাকৰণীৰ পুত্ৰ যে এই নিন্দিত কলেবৰটো তুমি তেজিয়া অৰ্থাৎ এইটো নাইকিয়া হৈ যাব এতিয়া তোমাৰ নাইকিয়া হৈ যায় তুমি পুনৰ জন্ম পাবা পুনৰ জন্ম কেনেকে পাবা হইবা নাৰদ নাম দিব্য ৰূপ ধৰ এইবাৰ তোমাৰ পুনৰ জন্মত হ'ব তোমাৰ নাৰদ নাম আৰু দিব্য ৰূপ হ'ব আৰু পাৰি সদি তনু হ'ব অৰ্থাৎ মোৰ যেনেকুৱা তনু এনেকুৱা তনু হ'ব গতিকে পাৰি সদু তনু হবা আৰু তোমাৰ এইবাৰ নাৰদ নাম হ'ব আৰু কি কব যে ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ যে নিৰন্তৰে লোকক পবিত্ৰ কৰি থাকিবা নাৰদে য'ত যাব সেই জেগা কি হ'ব পবিত্ৰ হৈ যাব নাৰদে য'ত খোজ দিব সেই জেগা কি হ'ব পবিত্ৰ হৈ যাব ভগৱন্ত কৃষ্ণই কৈ দিলে ও মোৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন পাইবি আউৰ জন্মত সদাদৰিখন ও হেন শুনি ভৈল মোৰ মনয়ুপ হম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম মোৰ নাম গুণ মাত্ৰ কৰি উপ কীৰ্তন
পাইবি আউৰ জন্মত সদা দৰিখনক যে কি কৰিবা মোৰ গুণনাম তুমি মাত্ৰ কীৰ্তন কৰি ফুৰিবা এইটো জনম যি পাবা এই জনমত তুমি মাত্ৰ এটাই কাম কৰিবা কি কৰিবা কেৱল মোৰ গুণনাম তুমি কীৰ্তন কৰি ঘূৰি ফুৰিবা আৰু তুমি মোক সদায় দৰিখন পাবা দৰিখন মানে দেখা পাবা যে সদায় মোক দেখা পাবা আৰু এনেকুৱা আকাশবাণী শুনাৰ পিছত মোৰ মন কি হ'ল উপশম হ'ল যি মোৰ মন ব্যাকুল হৈ আছিল ব্যথিত হৈ আছিল মই ঢাকুৰি ঢাকুৰি কান্দি আছিলো এই আকাশবাণী শুনাৰ পিছত মোৰ মন হাত পৰিলে ইমান ধুনীয়া মধুৰ বচন শুনি আৰু তাৰ পিছত মই কি কৰিলো লাজ এৰি ফুৰু গাই কৃষ্ণ গুণনাম যে লাজ কাজ এৰি মই কৃষ্ণ গুণনাম গাই ফুৰু ও কৃষ্ণৰ চৰিত্ৰময়ী সুমৰু মনত অনন্তৰে কালয় আখি ভৈলায়ো পগত ও পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে ও পাইলো পাৰি সদতনু ভকতিৰ বলে গতিকে কৃষ্ণৰ চৰিত্ৰময় সুমৰু মনত কৃষ্ণৰ চৰিত্ৰ মনত সুমৰি থাকে অনবৰতে অনন্তৰে কাল আহি ভৈলাও পগত আৰু এনেদৰে কৃষ্ণৰ চৰিত্ৰময় মনত সুমৰি থাকোঁতে এদিনাখন কাল আহি মোৰ সন্মুখত উপস্থিত হ'ল অৰ্থাৎ কি হ'ল নাৰদৰ সেইটো জনমত মৃত্যু হ'ল দাসী পুত্ৰ যে আছিলে সেইটো জনমত মৃত্যু হ'ল আৰু পৰিল শৰীৰ কৰ্ম চিন্দিলে সকল পাইলো পাৰি সদি তনু ভকতিৰ বলে আৰু ভকতিৰ বলত পাৰি সদি তনু পালে নাৰদে অৰ্থাৎ দাসী পুত্ৰই গতিকে আমাৰো যদি কোনোবাই ভকতি কৰে সেই ভকতিৰ বলত পাৰি সদি তনু পাব পাৰে ব্ৰহ্মাৰ পুত্ৰলৈকে উত্তৰণ ঘটিব পাৰে ব্ৰহ্মাৰো পুত্ৰ হৈ কোনোবাই উপজিব পাৰে যদি ভকতিত সিদ্ধি লাভ কৰে ভকতি কৰে ও সেহি সময়ত আহি মিলিল প্ৰলয় প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত দেখা ভকতিৰ কিনো মহিমা হাই খ্যাত গতিকে যে সেই সময়ত আহি মিলিল প্ৰলয় প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয় মই গৈ ব্ৰহ্মাৰ হৃদয়ত সোমাই গলো দাসী পুত্ৰই গৈ ব্ৰহ্মাৰ হৃদয়ত সোমাই গল ইমান ভকতি কৰিলে কৃষ্ণ ভকতি কৰাৰ লগে ব্ৰহ্মাই ভাল পাই গল গতিকে আমি বেলেগ দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে প্ৰত্যেকেই বেলেগ বেলেগকে আৰু ভজনা পূজা কৰিব নালাগে কৃষ্ণক ভকতি কৰিলেই বেলেগ দেৱতা সন্তুষ্ট হৈ যায় কৃষ্ণক ভকতি কৰাৰ বলত সেই দাসী পুত্ৰত কি হ'ল ব্ৰহ্মা সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ ব্ৰহ্মাৰ হৃদয়তে প্ৰৱেশ কৰি দিলে সেই দাসী পুত্ৰই আৰু হৃদয়ত প্ৰৱেশ কৰি কি হ'ল তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত আৰু ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে মনৰ পুত্ৰ ৰূপে ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে ভৈলা জাত জন্মগ্ৰহণ কৰিলে গতিকে ক'লে দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ গতিকে এইটো কিহৰ মহিমা ভকতিৰ মহিমা গতিকে এইটো চোৱা হে বেদব্যাস চোৱা তুমি যে ভকতিৰ মহিমা সাক্ষাৎ তোমাক মোৰ উদাহৰণ দিছো মই আৰু বেলেগৰ উদাহৰণ দাঙি ধৰিব যোৱা নাই তোমাৰ আগত মই নিজেই তোমাৰ আগত আজি উদাহৰণ
নিজেই তোমাৰ আগত উদাহৰণ বহি আছো গতিকে তুমি কি কৰা কেৱল মাত্ৰ এক দেৱ এক হেৱ এক বিনে নাই কে এনেকুৱা ধৰণৰ শাস্ত্ৰ এখন প্ৰণয়ন কৰা ও ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত অভৈলু অৱতাৰময়ী হুয়াদাসী সুত মহাহৰি প্ৰসাদে তৰিলু ঘোৰ মায়া ও হেন জানি ব্যাস জগ তকে কৰা দায়া যে ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত যে ভকতিৰ প্ৰভাৱ কি অদ্ভুত কৈ থাকিলে তাৰমানে অদ্ভুত কথা বুলি ভবা যাব যে কি আচৰিত কথা যিটো হ'ব নলগা কথা সেইটোৱেই হৈ যাব কিহৰ দ্বাৰা ভকতিৰ দ্বাৰা এই অদ্ভুত কথাও তাৰমানে হ'ব পাৰে গতিকে ভৈলু অৱতাৰ মই হুয়া দাসীসুত যে মই দাসী পুত্ৰ হৈও মই ব্ৰহ্মাৰ তাৰমানে মানৱ পুত্ৰ হিচাপে মই অৱতৰিত হলো অৱতাৰ হলো মহাহৰি প্ৰসাদে তৰিলু ঘোৰ মায়া আৰু কি হ'ল এইটো কাৰ প্ৰসাদত হ'ল মহাহৰিৰ প্ৰসাদত মই এই দুৰ্ঘোৰ মায়া তৰি গলো গতিকে হে বেদব্যাস হেন জানি তুমি জগতকে কৰা দায়া যে তুমি এই সমস্তবিলাক তোমাৰ আগত মই কলো এই সমস্তবিলাক তুমি জানি কি কৰা জগতক দয়া কৰা জগতৰ কাৰণে তুমি কি কৰা এখন এনেকুৱা শাস্ত্ৰ লিখা যি নেকি অধম জাতিৰ পৰা উত্তৰণ ঘটিব পাৰে যি নেকি পতিতৰ পৰা উদ্ধাৰ হৈ যাব পাৰে যি নেকি পাপত পতি থাকিও সি উদ্ধাৰ হৈ যাব পাৰে এনেকুৱা এখন শাস্ত্ৰ কৰা বেদব্যাসক ক'লে নাৰদে ও কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰবেশ বেশু শান্ত চিত্ত ভৈলা পায়ায়ো দেশ কি কলে যে কৃষ্ণ গুণনাম ধৰ্ম কৰিও বেকত কৃষ্ণ গুণনাম ধৰ্ম কৰিও বেকত কৃষ্ণ গুণনাম ধৰ্ম তুমি বেকত কৰা লিখা শ্ৰৱণ কীৰ্তন কৰি তৰিও জগত আৰু শ্ৰৱণ আৰু কীৰ্তন ভকতিকে তুমি সাৰ কৰি দেখুৱা এই শ্ৰৱণ আৰু কীৰ্তন কৰিয়ে কি হ'ব জগত তৰি যাব পাৰিব এই ভাগৱত হৈছে কেৱল শ্ৰৱণ আৰু কীৰ্তন ভকতি ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু এই বুলি কৈ নাৰদে কি হ'ল স্বৰ্গত প্ৰৱেশ কৰিলে অৰ্থাৎ নাৰায়ণ নাৰায়ণ বুলি কৈ তাৰ পৰা অন্তৰ্ধান হৈ গ'ল লগে লগে বেদব্যাসৰ আগৰ পৰা নাৰদ গুচি গ'ল স্বৰ্গত আৰু ব্যাস কি হ'ল শান্ত হ'ল কিয় শান্ত হ'ল পুথি শুনিলে ভাগৱত শুনিলে হয়নে নাৰদৰ মুখৰ পৰা ভাগৱত শুনিলে ব্যাসে গতিকে আমিও আমাৰো যদি সংসাৰত কোনোবাই উগুল থুগুল বাতুল বেয়া হৈ থাকে তেতিয়া যদি ভকতৰ সংগত বহি কৃষ্ণ কথা শুনে শান্ত হৈ যাব ভাল হৈ যাব সাধু হৈ যাব গতিকে এই বেদব্যাসো কি হ'ল ব্যাসো শান্ত চিত্ত হইলা পায়া উপদেশ পাই ব্যাস শান্ত চিত্ত হৈ গ'ল ও কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান বাম পাশে মায়া দক্ষিণত ভক্তি মাৱ দেখি বেশৰি ক্ষীৰ ৰোমাঞ্চ ভৈলা গাৱ আৰু
কি হ'ল কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান আৰু বেদব্যাসে কৃষ্ণৰ মূৰ্তিক ধ্যান কৰিবলৈ ধৰিলে আৰু কি হ'ল হৃদয়তে কৃষ্ণ দেখিলা বিদ্যমান আৰু হৃদয়তে কৃষ্ণ বহি আছে বেদব্যাসৰ বিদ্যমানে দেখা পালে কিন্তু আগতে হৃদয়ত থাকিও কৃষ্ণ দূৰতো বিদূৰ হন্ততা বেদব্যাসৰ পৰা কি হ'ল দূৰলৈ গুচি গৈছিল কৃষ্ণক সমাধি কৰি কৰি কৃষ্ণক তাৰমানে সাক্ষাৎ কৰিব পৰা নাছিলে এই নাৰদক লগ পোৱাৰ আগলৈকে কিয় এইবিলাক শাস্ত্ৰ লিখি দিছিলে এই কৰ্মকাণ্ডী জ্ঞানকাণ্ডী এইবিলাক শাস্ত্ৰ লিখি দিলে এইবিলাক যদি আশ্ৰয় কৰে কৃষ্ণ হৃদয়ত থকাৰ পিছতো কৃষ্ণ দূৰলৈ গুচি যায় গতিকে যেতিয়াই নেকি এই ভকতিটো আশ্ৰয় কৰি ল'লে তেতিয়াই কৃষ্ণক ধ্যান কৰাৰ লগে লগে খিংকে আহি কৃষ্ণ হৃদয়ত বেদব্যাসৰ দেখা দিলে দেখা পাই গ'ল কৃষ্ণক আৰু কি হ'ল দেখিলে বাম পাশে মায়া মাতৃ যে বাও পাশত আমাৰ মায়া মাতৃ আছে বাও পাশত মায়া আছে আৰু কি দক্ষিণত ভক্তি মাও আমাৰ ইফালে কি আছে ভক্তি আছে দক্ষিণত ভক্তি মাও দেখি বেশৰিখি ৰোমাঞ্চ হৈ লাগাও আৰু দেখি বেদব্যাসৰ কি হ'ল গাও ৰোমাঞ্চ হৈ গ'ল প্ৰফুল্ল লাগি গ'ল যে আজিহে মই পৰম তত্ত্ব পৰম সঁচা কথাটো মই আজি কি হ'ল নাৰদৰ উপদেশত জানিবলৈ পালো আৰু মই আজি পৰম সাক্ষাতে কৃষ্ণক দৰ্শন কৰিলো ইফালে মায়া আছে কাৰণে আমি এই চেলেংখন যে লওঁ ইফালে আমি ঢাকন দি লওঁ আৰু ইফালে আমি কি কৰোঁ ভক্তি আছে আমি খালী কৰি লওঁ উদুঙাই লওঁ হয়নে নাই যদি আমি ইফালেও ঢাকন দিওঁ ইফালে ভক্তিকো ঢাকন দিয়া হ'ব নহয় ভক্তিক উদঙাই দিছোঁ মায়াক ঢাকন দিছোঁ ও মায়ায় বান্ধন্ত ভক্তি মাতৃমেলা বন্ত ও দুহানু মধ্যস্থ ভাবে আশা ভগবন্ত বন্ধৰ মুখৰ হেতু দেখিবে ঋষি ভাগৱত শাস্ত্ৰ প্ৰাচে কৰিলা ঋষি আৰু মায়াৰ এটাই কাম মায়াৰ কি কাম বান্ধা মায়াই বান্ধে আৰু ভক্তি মাতৃ মেলাৱন্ত ভক্তি মাতৃয়ে কি কৰে খোলে মায়াই বান্ধে ভক্তি মাতৃয়ে খোলে আমি যদি আন যত দেৱ ধৰ্ম হবে মায়াময় আমি যদি আন দেৱ ধৰ্ম যদি আশ্ৰয় কৰোঁ আমাক কি কৰিব বান্ধিব হয়নে আমি যদি কৃষ্ণক ভকতি কৰোঁ কৃষ্ণই আমাক খুলিব বান্ধনৰ পৰা গতিকে এই কথাটো বুজি পালে আৰু বন্ধৰ মুখ্য হেতু দেখি বেশৰিখি ভাগৱত শাস্ত্ৰ পাছে পৰিলা হৰিষি গতিকে এই বন্ধৰ মুক্তিৰ নিমিত্তে এই বন্ধৰ পৰা ৰক্ষা পাবৰ নিমিত্তে বেদব্যাসে কি কৰিলে নাৰদৰ উপদেশত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে অপৰম ৰহস্য মহা ভকতিৰ পথ অশুকক পঢ়াইলা ইটো মহাভাগৱত প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সংবাদ ইটো কথা পৰম ৰহস্য মহাভকতিৰ পন্থ এইটো পৰম ৰহস্য মহাভকতিৰ পন্থ অৰ্থাৎ পথ ৰাস্তা শুকক পঢ়াইলো ইটো ভাগৱত গ্ৰন্থ আৰু শুকক নাৰদৰ পৰা বেদব্যাসে পালে আৰু বেদব্যাসে কৈছে যে মই এইটো শুকক তাৰমানে বেদব্যাসৰ পুত্ৰ শুকক বেদব্যাসে ক'লে পঢ়ালে প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ কথা তথা কি হ'ল গৈল ব্যাস নাৰদ সংবাদ এইটো কথা নাৰদ ব্যাস সংবাদ
ইমানতে আমাৰ কি হ'ল সমাপ্তি ঘটিলে ও শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত হুয়া এক শৰণ যিজনে শুনয়াক পাৱৈ পৰম পদমুখ সুখে নিস্তৰে মায়াক শুনা সভাসদ পদ মহাভাগৱত যে হে সভাসদ বৰ্গ আপোনালোক সমস্তজনে শুনা কি শুনা মহাভাগৱতৰ পদ শুনা আৰু কি বুলি কৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত এইখন পুৰাণ সূৰ্য পুৰাণ সমস্ত পুৰাণ শাস্ত্ৰৰ এইখন হৈছে সূৰ্য শাস্ত্ৰ অৰ্থাৎ শ্ৰেষ্ঠ শাস্ত্ৰ এইখন শুনা আৰু কেনে ধৰণে শুনা কি কৰি শুনা হুয়া এক শৰণ যিজনে শুনৈ আক যিজনে এক শৰণ হৈ শুনিব পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক তেখেতলোকে পৰম পদ প্ৰাপ্ত হ'ব আৰু মায়াক ভেদ কৰি গুচি যাব পাৰিব যদি আমি এনেই শুনিছো এক শৰণ হোৱা নাই তেতিয়াহ'লে ক'ত ফল পাব আমাৰ কিছুমানে কয় শুনি আছো শুনি থাকিলে হ'ব কি নহয় জানো এক শৰণ হৈ ল'ব লাগিব এক শৰণ মানে কেৱল মাত্ৰ কৃষ্ণ শৰণ বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উঠুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে নমনুষ্য জন্ম নকৰি বৃথা বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে যে এইভাগী শাস্ত্ৰ এই শাস্ত্ৰভাগী স্বৰ্গৰ নহয় মৰ্ত্যৰ নহয় পৃথিৱীৰ নহয় বৈকুণ্ঠৰ শাস্ত্ৰ এই বৈকুণ্ঠৰ শাস্ত্ৰ সংসাৰিক কৃপা কৰিবৰ কাৰণে সুখদেৱে প্ৰচাৰ কৰিলে আমি সংসাৰী লোক যিবিলাকে সংসাৰ কৰে সেইবিলাক সংসাৰী লোক আৰু আচলতে যিবিলাকে এই সংসাৰত জন্মগ্ৰহণ কৰিছে প্ৰত্যেকেই সংসাৰী লোক গতিকে এই সংসাৰী লোকক কৃপা কৰিবৰ নিমিত্তে কৃপা কৰিবৰ কাৰণে এইখন শাস্ত্ৰ সুখদেৱে প্ৰচাৰ কৰি দিলে যদি কোনোবাই এইখন শাস্ত্ৰ আশ্ৰয় নকৰে কি ক'লে ইহেন মনুষ্য জন্ম নকৰিও বৃথা কৰিব মানা কৰিছে যদি এই ভাগৱত শাস্ত্ৰ আশ্ৰয় নকৰে এই মনুষ্য জন্মটো নিষ্ফল বিফল বৃথা কৰিলে শাস্ত্ৰই আমাক কৈ আছে ও বিজুলি চমক যেন জীৱন অথিৰ কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নামে ইহে পৰলোক বিত্ত গতিকে আমাৰ এই দেহাটো বিজুলী চমক যেন জীৱন অথিৰ গতিকে আমাৰ এই দেহাটো আমাৰ এই জীৱনটো বিজুলী চমকৰ নিচিনা অথিৰ অৰ্থাৎ বিজুলী যেতিয়া মাৰে চিকিমিকি যেতিয়া মাৰে তোমালোকে কেনেকুৱাকৈ দেখা পোৱা চিকিমিককৈ দেখা পোৱা লগে লগে সেই চিকিমিকিটো আৰু বিচাৰিব খুজিলে বিচাৰিব পাৰিবা নেকি দেখা পাবা নেকি
এই আছে এই নাই গতিকে আমাৰ জীৱনটো ঠিক তেনেকুৱা বুলি কৈছে যে এই আছে এই নাই আমি এই আছো এই নাথাকিব পাৰো গতিকে আমাক কি কৈছে কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ এনেকুৱা শৰীৰটো ক'ত কেতিয়া পৰি যাব তাৰ কোনো ঠান ঠিক নাই গতিকে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নামে নাম ইহে পৰলোক বৃত্ত যে প্ৰাণৰ বন্ধু আমাৰ প্ৰাণৰ বন্ধু কোন কৃষ্ণ এই কৃষ্ণৰ চৰণত চিত্তটো অৰ্পণ কৰি দিয়া আৰু যে এই কৃষ্ণ গুণ নামে হৈছে আমাৰ পৰলোকৰ বৃত্ত সম্পত্তি সম্পদ আমাৰ ইয়াতেও কৃষ্ণ গুণনাম আমাৰ সম্পদ আৰু যেতিয়া ইয়াৰ পৰা গুচি যাম এই ধৰাধামৰ পৰা পৰলোকতো আমাক সেই বৃত্তখিনি আমাক সেই সম্পদখিনি আমাক লগ নেৰে লগত গুচি যাব বাকী চবেই লগ এৰি দিব গতিকে এই পৰলোকৰ বৃত্ত অৰ্থাৎ কৃষ্ণ গুণনাম ভকতিটোই আমাক ইয়াতো সহায় কৰিব পৰলোকতো আমাক সহায় কৰিব গতিকে এনেকুৱা ধন এনেকুৱা সম্পত্তি আমি উপাৰ্জন কৰিবৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিব লাগে আমি দায়িত্ব গ্ৰহণ কৰিব লাগে এনেকুৱা এটা মানে সম্পত্তি উপাৰ্জন কৰিবৰ কাৰণে আমি বিলাকে দায়িত্ব ল'ব লাগে ও জানি হৰি ভকতিত তেজিও আলাখ আউৰ কি মনুষ্য হইবা এৰাই তু আখ সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোল ৰাম ৰাম ও হৰি ৰাম 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 গতিকে হৰি ভকতিত তেজিও আলাস আলস্য মানে কি এলেহুৱা আমনি এই এলাহ ভাৱটো হৰি ভকতিত ত্যাগ কৰিব দিছে ভালকে বহিব দিছে টোপনি মাৰি আমন জীমন কৰি এনেকে নহয় ধুনীয়াকে বহিব দিছে এলাহটো এৰিব দিছে আজি নবহুৱে নেকি আজি ভাগৱতলৈ নাযাওৱে নেকি এই বস্তুটো তাৰমানে এইটো এলাহটো এৰিব দিছে আৰু কি মনুষ্য হইবা এৰাই এইটো যে আৰু যে মনুষ্য হ'ব পাৰিবা এইটো আশা পৰিত্যাগ কৰা কিন্তু এই আশাটো পৰিত্যাগ কৰি এতিয়া যদি ভকতি আশ্ৰয় কৰে খাটাং আৰু মনুষ্য হ'ব গতিকে কৈছে আমি সত্তৰে অতি সোনকালে গলত মাধৱৰ নাম বান্ধি ল'ব কৈছে গলত বান্ধি ল'ব কৈছে মানে কৈ থাকিব কৈছে ও জানি হৰি ভকতিত তেজিও আলাখ আউৰ কি মনুষ্য হইবা এৰাই তু আখ সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম ও হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই নাই নাই
তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। ৰাম। কৃষ্ণ সবাৰ শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ পাঠ আমি ইয়াতে বিৰাম দিয়া হৈছে। কৃষ্ণ।